নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহিছে। এফচিএ বিভাগৰ ফালৰ পৰা প্ৰায় ২৬০৭টাকৈ নতুন চাকৰি মুকলি কৰিছে। ডাইৰেক্ট চিলেকশ্যনসমূহ লাভ কৰিব। ইয়াত 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলো ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব। ইয়াত আপোনালোকে ডাইৰেক্ট চিলেকশ্যনসমূহ লাভ কৰিব। এফচিএ বিভাগৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰি দিছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন বিচাৰিছে সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পায়, লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবলৈ। আৰু ভিডিঅ' যিমান পায় সিমান প্ৰথমে শ্বেয়াৰ কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যন আছে, তাত গৈ ফলোটো কৰি ল'ব পাৰে। ইয়াৰ লগতে দেখিব পাইছে এফচিএ বিভাগৰ পৰা আহিছে ফেডাৰেশ্যন অফ অটোমোবাইল কাষ্টমাৰ এছ'চিয়েশ্যন, তাৰ পৰা এই ভেকেঞ্চিখিনি আপোনালোকে দেখিব পাৰিছে। FACA পৰা এই ভেকেঞ্চিখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। 2025 বৰ্ষত এটা ৰিক্ৰুইটমেণ্ট আহিছে, আপোনালোকৰ বাবে এটা সুযোগ আহিছে। এই অপৰচুনিটিটো আপোনালোকে নেহেৰুৱাব যদি এফচিএ বিভাগত চাকৰি কৰিম বুলি ভাবিছে। মই আপোনালোকক ভেকেঞ্চিখিনি জনাইছো কি কি ভেকেঞ্চি আছে। ষ্টেট কোঅৰ্ডিনেটৰৰ কাৰণে এটাকৈ ভেকেঞ্চি দেখিবলৈ হ'ব। ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰৰ কাৰণে আছে 50টাকৈ ভেকেঞ্চি। ব্লক কোঅৰ্ডিনেটৰৰ কাৰণে আছে 426টা। আপোনালোকৰ ছেকশ্যন অফিচাৰৰ কাৰণে আছে 852টা। এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ কাৰণে আছে 852টা। অফিচ এছিষ্টেণ্ট কম্পিউটাৰ অপাৰেটৰৰ কাৰণে আছে 426টা। আৰু প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয় আৰু কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ কোৱালিফিকেশ্যন বিচাৰিছে, এজ ক্ৰাইটেৰিয়া বিচাৰিছে, মই সেইটো আপোনালোকক জনাই আছো। চ' ভিডিঅ'টো শেষলৈকে চাই আহিব পাৰে এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আৰু ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এপ্লিকেশ্যন ফিজো পে'মেণ্ট কৰিব লাগিব। ষ্টেট কোঅৰ্ডিনেটৰৰ কাৰণে 900 টকাকৈ, ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰৰ কাৰণে 850 টকা, ব্লক কোঅৰ্ডিনেটৰৰ কাৰণে 750, ছেকশ্যন অফিচাৰৰ কাৰণে 800 টকা, এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ কাৰণে 700 টকা। এনেদৰে আপোনালোকে এপ্লিকেশ্যন ফিজটো পে'মেণ্ট কৰিব লাগিব। ৰাজ্যৰ যিটো সমন্বয়ক আছে তাৰ কাৰণে আপোনালোকৰ বিচাৰিছে স্নাতকোত্তৰ, মানে আপোনালোকে ডিগ্ৰী পাছ কৰিব লাগিব। লগতে আপোনালোকৰ 5 বছৰ এখন আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচাৰিছে। যদি আপোনালোকৰ ষ্টেট কোঅৰ্ডিনেটৰৰ কাৰণে আপোনালোকে যে এপ্লাই কৰিব বিচাৰে, তেতিয়া আপোনালোকৰ ডিগ্ৰীৰ লগতে 5 বছৰ এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচাৰিছে। আৰু জিলা যিটো সমন্বয়ক আছে ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ, ইয়াৰ কাৰণে আপোনালোকৰ স্নাতক বিচাৰিছে, ডিগ্ৰী পাছ কৰিব লাগিব বুলি কৈছে। আৰু ইয়াৰ কাৰণে অটোমোবাইলৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰাথমিকতা এটা বিচাৰিছে। আৰু যিটো কাৰণে আপোনালোকে দেখিব পাৰিছে কিছু ক্ষেত্ৰত 12 পাছ কৰিলে হ'ল। যিটো আপোনালোকৰ আছে সহায়ক অনুভৱ অধিকাৰী ভেকেঞ্চি আছে, ইয়াৰ কাৰণে 12 পাছ বিচাৰিছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ বীমা বা লোনৰ সম্পৰ্কীয় কিবা আপোনালোকৰ যে এক্সপিৰিয়েঞ্চ আছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। ডাইৰেক্ট আপোনালোকে এইখিনি চিলেকশ্যনসমূহ লাভ কৰিব। যিটো কাৰ্যালয় সহায়কৰ ভেকেঞ্চি আছে, ইয়াৰ কাৰণে মাত্ৰ 10 পাছ বিচাৰিছে। লগতে আপোনালোকে কম্পিউটাৰ কৰ্চ থকা হ'ব লাগিব, মানে কম্পিউটাৰ বিষয়ে চলাব মেলিব পৰা আপোনালোকে জানিলেহে ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিছে প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন কৈছো। 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যনলৈকে ভেকেঞ্চিখিনি আপোনালোকে দেখিবলৈ পাব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বয়স সময়সীমা 18 পৰা 40 বছৰ পৰ্যন্ত পাৰিব। লগতে ইয়াৰ কাৰণে আপোনালোকে দেখিব পাইছে ইয়াত কিমানকৈ আপোনালোকে এপ্লিকেশ্যন চেলাৰীসমূহ লাভ কৰিব পাৰিব। ৰাজ্যৰ যিটো সমন্বয়ক আছে ষ্টেট কোঅৰ্ডিনেটৰৰ কাৰণে 40,000 টকাকৈ লাভ কৰিব। ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰৰ কাৰণে 35,000 লাভ কৰিব। ব্লক কোঅৰ্ডিনেটৰৰ কাৰণে 30,000 লাভ কৰিব। ছেকশ্যন অফিচাৰৰ কাৰণে 30,000 লাভ কৰিব। এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰ কাৰণে 25,000। আৰু অফিচ এছিষ্টেণ্ট কম্পিউটাৰ অপাৰেটৰৰ কাৰণে 15,000কৈ আপোনালোকে লাভ কৰিব। চ' ইণ্টাৰেষ্টেড আৰু যদি আপোনালোকে ইলিজিবল হয় এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। কাৰ্যদায়িত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকৰ এটা সুযোগ আহিছে, এটা অপৰচুনিটি আহিছে। এই সুযোগ আৰু অপৰচুনিটি আপোনালোকে মিছ নকৰিব। যদি ভেকেঞ্চিখিনিৰ কাৰণে যদি আবেদনসমূহ কৰিম বুলি ভাবিছে, এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে এই ভেকেঞ্চি বিভাগকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰিম বুলি ভাবিছে বা আপোনালোকে FACA বিভাগত যে চাকৰি কৰিম বুলি ভাবিছে। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ কি কি লাগিব জনাই আছে। ফটো, চিগনেচাৰ, আধাৰ কাৰ্ড লাগিব। আৰু আবেদনটো অনলাইন যোগে কৰিব পাৰিব। অনলাইন যোগে ইয়াত কৰিব পাৰিব। 25 ফেব্ৰুৱাৰী ইয়াৰ কাৰণে লাষ্ট ডেট হয়। আৰু অনলাইন এপ্লাই কৰাৰ লিংক মই আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। নাইবা যদি আপোনালোকে কিবা জানিবলগীয়া আছে এই নাম্বাৰটোৰ পৰা আপোনালোকে সুধি ল'ব পাৰিব বুলি উল্লেখ কৰিছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। মই আপোনালোকক যিটো বাতৰি কাকত ইয়াৰ যিটো এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছিলে, মই সেই এডভাৰটাইজমেণ্টটো আপোনালোকক জনাই দিছোঁ, দেখাই দিছোঁ। এতিয়া দেখিব পাইছে বাতৰি কাকতত প্ৰকাশ কৰা এডভাৰটাইজমেণ্ট হয়। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল হ'লে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ প্ৰতিভিডিঅ'ত লগ পাম।